আৰু এই 2 বছৰৰ ভিতৰতে আমাৰ ৰাজ্যখনত কিমান ডাঙৰ কৰ্মযজ্ঞ আৰম্ভ হৈছে আপোনালোকে এবাৰ ভাবি চাব পাৰে। ভুৱন গাম ডাঙৰীয়াই উল্লেখ কৰিছে যে 700 জনতকৈও অধিক ল'ৰা ছোৱালীয়ে যোৱা 2 বছৰত মাজুলীৰ পৰা চৰকাৰী চাকৰি পাইছে। কোনো দালালক 1 টকা দিবলগীয়া হোৱা নাই, বিনা পইচাত মেধাৰ ভিত্তিত চাকৰি পাইছে। মই যেতিয়া প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ চৰকাৰী চাকৰি আমি দিম, মোক দলৰ ভিতৰতো বহুতে কৈছিলে যে এনেকুৱা প্ৰতিশ্ৰুতি কিয় দিব লাগে, পিছত গৈ দলটো বিপদত পৰিব। কিন্তু মোৰ মনত বিশ্বাস আছিল যে আমি দিব পাৰিম। আজি 2 বছৰৰ ভিতৰত আমি 96,000 ল'ৰাক ছোৱালীক আমি চাকৰি দিলো। এটাও কোৰ্ট কেছ নহল, এটা দালালেও 1 টকা খাব নোৱাৰিলে। নিকা পদ্ধতিত আজি 1 লাখৰ কম, 4,000 কম 96,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। মোক এছেম্বলিত সোধে 1 লাখ কেতিয়া হ'ব? মই আৰু 4,000 চাকৰিটো 2-3 মাহত হৈ যাব। কিন্তু 1 লাখতো আমি শেষ কৰিব খোজা নাই। 1 লাখৰ ওচৰ চপাৰ লগে লগে আৰু 35,000 চাকৰি আজি আমি তাৰ বিজ্ঞাপন মুকলি কৰি দিছো। আমাৰ যুৱক যুৱতীসকলৰ আশা যাতে ভংগ নহয়, তেওঁলোকে যাতে আশাৰ পোহৰ সদায় দেখি থাকিব পাৰে। আজি এতিয়া মই ঢকুৱাখানাৰ কাৰেঙৰ পৰা আহি আছো, মোক ল'ৰা ছোৱালীবিলাকে সুধি আছে, দাদা পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব? মই কৈছো জুলাই মাহত আহিব, চিন্তা কৰিব নালাগে। তাৰমানে মানুহৰ মনত এটা অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হ'ল। মানুহৰ মনত আশাৰ সঞ্চাৰ হ'ল। নিৰ্বাচনৰ আগতে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো। মানুহে কৈছিলে ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। ইলেকশ্যনৰ আগত 15-16 লাখ মানুহে অৰুণোদয় পাইছিল। আজি অৰুণোদয় পোৱা পৰিয়ালৰ সংখ্যা 30 লাখ হ'লগৈ। 830 টকা 1250 টকা হ'ল। গছডাল উঘালি কোনেও নেপেলালে, বৰঞ্চ ইলেকশ্যনৰ আগত ৰোৱা গছডাল এতিয়া বটবৃক্ষত পৰিণত হ'ল। তাৰ ছাট 30 লাখ মানুহে আজি কৰবাত নহয় কৰবাত কিবা এটা আৰ্থিক সহায় পাইছে। এতিয়া মোৰ কল্পনা যে মাজুলীত এতিয়াও মোক কিছুমান পৰিয়ালে কয় যে অৰুণোদয় পোৱা নাই। মই সেইকাৰণে এইবাৰ চিন্তা কৰিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে আমি অৰুণোদয় দি দিম, যাতে আৰু কোনেও পোৱা নোপোৱাৰ সমস্যাটো আৰু নোহোৱা হৈ যায়। ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পালো, অৰুণোদয়ত 1250 টকা পালো, হেল্থৰ ইন্সুৰেন্স কাৰ্ড হ'ল প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা হ'ল, উজ্বলা গেছ পালো। আৰু তাৰ লগত মোৰ এতিয়া মনত ইচ্ছা যে পৰিয়ালটোৰ মুৰব্বীজনক আমি যদি প্ৰধানমন্ত্ৰীৰ বীমা আঁচনিৰ অধীনত আনিব পাৰো, ইন্সুৰেন্স ৰাইজে দিব নালাগে, ইন্সুৰেন্সৰ টকাটো চৰকাৰে দিব, তেতিয়া মুৰব্বীজনৰ কিবা কাৰণত মৃত্যু হলেও পৰিয়ালটোৱে অন্তত কিছু টকা চৰকাৰৰ পৰা পাবলৈ সক্ষম হ'ব। আজি এই কথাবোৰ আগত কোনেও চিন্তা কৰা নাছিল, কল্পনা কৰা নাছিল। যেতিয়া মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইৰ কথা কৈছিলো, মানুহে বিশ্বাস কৰা নাছিল। 12 লাখ পৰিয়ালে আজি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই পালে, আৰু 5 লাখ পৰিয়াল বাকী আছে। ইলেকশ্যনৰ পিছত সেইখিনিও আমি এনঅ'চি গতাই দিম, যাতে সকলো মহিলা ইলেকশ্যনৰ আগত লোৱা লোনৰ পৰা মুক্তি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাই 25 লাখ ওচৰা ওচৰি ব্যক্তি অনুষ্ঠানক আজি মাটিৰ অধিকাৰ পোৱাত সহায় কৰিল। ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো
খিলঞ্জীয়া লোকৰ মাটিৰ স্বীকৃতি হ'ল। আজি এক আন্দোলন বিবৰ্জিত পৰিৱেশত অসমত শিক্ষাৰ পৰিৱেশ উভতি আহি খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম, অমৃত বৃক্ষ আঁচনি, বিহুৰে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড, লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাক নতুন ৰূপত সজাই পৰাই তোলা। আজি আমি অসমৰ সাংস্কৃতিক আত্মাটোক আকৌ এবাৰ মানুহৰ মাজত আমি আত্মগৌৰৱ আৰু বিশ্বাসে উলিয়াই দিম। ৰাস পাতোতেও আমি সহায় কৰিলো, বিহু পাতোতেও আমি সহায় কৰিলো। আজি অসমৰ জাতীয় জীৱনলৈ আমি পুনৰ এবাৰ আমাৰ সাংস্কৃতিক ঐতিহ্যক আকৌ এবাৰ নতুনকৈ আমি বহমান কৰি পেলালো। আমাৰ ৰাজ্যখনলৈ উন্নয়নৰ নতুন দিগন্ত আহিলে। অসমত 23খনকৈ মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। অসম মালাৰ আঁচনিবিলাকে আমাৰ ৰাজ্যখনক বহু দূৰলৈ আগুৱাই লৈ গ'ল। আজি ভুৱন গাম ডাঙৰীয়াই মোক কৈছে ৰাস্তাত আহোঁতে যে দৰিয়াৰ দলংখন নতুনকৈ বনাই দিব লাগে। মই কৈছো ঠিক আছে, পুৰণা দলংখনৰ জাগাত আমি আৰু এখন দীঘলকৈ নতুন দলং বনাই দিম। যোৱাবাৰ আহোঁতে মোক কৈছিলে যে টুনি নৈখনত আকৌ পানী বুৱাই দিব লাগে। আজি আমি 22 কোটি টকাৰ অনুমোদন কৰিলো। মাজুলীৰ মাথাউৰিৰ গাতে আৰু মাথাউৰি লগাই 4,000 বিঘাতকৈ অধিক কৃষি মাটি মানুহৰ বাবে আমি উদ্ধাৰ কৰি দিলো। আজি কাৰেঙৰ পৰা মাতমৰা হৈ মাজুলীলৈ আহোঁতে মনটোত এখন নতুন অসমৰ প্ৰতিচ্ছবি দেখা পালো। আজি আমি এখন নতুন অসম নিৰ্মাণৰ বাবে আজি আমি আগুৱাই যাব পাৰিছো।